মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 6 ৰ সমাজ বিজ্ঞানৰ 11 নম্বৰ পাঠটি। তোমালোকৰ 11 নম্বৰ পাঠটিৰ নাম হৈছে বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। আহা ছাত্ৰ-ছাত্ৰী সকল আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। মই ইতিমধ্যে তোমালোকৰ লগত ক্লাছ 6 ৰ অসমীয়া গণিত আৰু বিজ্ঞানৰ ভিডিও আপলোড কৰিছো। তোমালোকে যদি ভিডিওসমূহ চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিওসমূহ চাব পাৰিবা। আহা আজিৰ অনুশীলনী 1 আৰম্ভ কৰো। 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। বৈচিত্ৰ্য মানে কি? উত্তৰ সমাজ বা দেশ এখনত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ লোকে বাস কৰে আৰু তেওঁলোকৰ নিজা নিজা ধৰ্ম, বিশ্বাস, আচাৰ, ব্যৱহাৰ, উৎসৱ, পাৰ্বণ আদি আছে। মানুহৰ মাজত থকা এই ভিন্নতাবোৰকে আমি বৈচিত্ৰ্য বুলি ক'ব পাৰো। পিছৰটো কুৱেশ্যন, ঐক্য মানে কি? উত্তৰ যেতিয়া ভিন্ন ভিন্ন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একলগ হৈ থাকে তাকেই ঐক্য বোলে। বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? উত্তৰ যেতিয়া ভিন্ন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একলগ হৈ থাকে তাকেই বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি ক'ব পাৰি। 2 নম্বৰ ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা। উত্তৰ ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ হ'ল ভৌগোলিক ভিন্নতা, ভাষিক ভিন্নতা, ধৰ্মীয় ভিন্নতা। এবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। উত্তৰ ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণসমূহ তলত আলোচনা কৰা হ'ল, এনেদৰে লিখি ল'বা। উত্তৰে সুউচ্চ হিমালয়, দক্ষিণে বিশাল মহাসাগৰ। মানে আমাৰ উত্তৰ চাইডে আছে কি সুউচ্চ হিমালয় পৰ্বতমালাটো আছে আৰু দক্ষিণ চাইডে আছে আমাৰ কি বিশাল মহাসাগৰ আছে। ইটোৰ লগত সিটো আমাৰ নিমিলে। পূবে আছে অধিক বৰষুণ হোৱা অঞ্চল। পূব চাইডে আমাৰ কি হয় অধিক বৰষুণ হোৱা অঞ্চলসমূহ আছে আৰু পশ্চিম চাইডে আছে বিশাল মৰুভূমি। পূবত কোনবোৰ ৰাজ্য আছে আমাৰ? অসম পৰিব, হয়নে, অৰুণাচল প্ৰদেশ এইবোৰ পৰিব। আৰু পশ্চিমে বিশাল মৰুভূমি কোনবোৰ পৰিব? ৰাজস্থান, হয়নে, এইবোৰ পৰিব। মানে দুইটা সম্পূৰ্ণ ভিন্ন। আৰু ইয়াৰ উপৰি কি কি আছে? পৰ্বত আছে, সমতল আছে, উপকূলীয় অঞ্চল আছে আৰু ঘন বনাঞ্চলো আছে। এইবাৰ আহিছো তোমালোকৰ অনুশীলনী 2 লৈ। 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়? উত্তৰ ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়। বুলিটো ভুল হৈ আছে দেই। কাৰণ ইয়াত নিজৰ ইচ্ছা অনুসৰি আনৰ হানি নোহোৱাকৈ সকলোৱে নিজৰ ধৰ্মীয় আস্থা বজাই ৰাখিব পাৰে। মানে যাৰ যি ধৰ্ম মন আছে সেই ধৰ্মই পালন কৰিব পাৰে। তাৰপিছত মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা। উত্তৰ মকৰ সংক্ৰান্তিৰ সময়ত আমাৰ অসমত মাঘ বিহু পালন কৰে, তামিলনাডুত পোংগল পালন কৰে। তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? উত্তৰ মোৰ অঞ্চলটোত অসমীয়া, হিন্দী, বাংলা, বড়ো ভাষাৰ কোৱা মানুহ আছে। তোমালোকৰ অঞ্চলত যি যি ভাষা কোৱা মানুহ আছে লিখি দিবা দেই। 2 নম্বৰ উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়? উত্তৰ ধৰ্মীয় উৎসৱসমূহৰ বাহিৰে ভাৰতৰ বেছিভাগ উৎসৱ পাৰ্বণ কৃষিভিত্তিক হয়। সেইবাবে এনে লোক উৎসৱসমূহ পালন কৰাৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ মিল থকা দেখা যায়। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত ভাৰতৰ প্ৰায় সকলো অঞ্চলতে খেতি চপোৱা হয় আৰু শীতৰো আগমন হয়। ইয়াৰ লগত সংগতি ৰাখি অসমত মাঘ বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পাঞ্জাৱত লোহৰী পালন কৰা হয়। এই উৎসৱসমূহ উদযাপন কৰা পদ্ধতি, পৰিৱেশন কৰা খাদ্যৰ ধৰণ আদিৰ যথেষ্ট মিল থকা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিওটো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।
ধন্যবাদ।